বিজয়ী ৰত্ন হোৱা। ওম শান্তি। আজিৰ মুৰলী ২৭ তাৰিখ ১২ মাহ ২০২৩। বাবাই কৈছে মৰমৰ সন্তানসকল, দেৱতাসকলতকৈ উত্তম কল্যাণকাৰী জন্ম হৈছে তোমালোক ব্ৰাহ্মণসকলৰ, কিয়নো তোমালোক ব্ৰাহ্মণসকলেহে পিতাৰ সহায়কাৰী হোৱা। প্ৰশ্ন, এতিয়া তোমালোক সন্তানসকলে বাবাক কেনেধৰণৰ সহায় কৰা? সহায়কাৰী সন্তানসকলক পিতাই কি পুৰস্কাৰ দিয়ে? উত্তৰ, বাবাই পবিত্ৰতাৰ শান্তিৰ ৰাজ্য স্থাপন কৰি আছে। আমি তেওঁক পবিত্ৰতাৰ সহযোগ দিওঁ। বাবাই যি যজ্ঞ ৰচনা কৰিছে তাৰ আমি তত্বাৱধান লওঁ, গতিকে নিশ্চয় বাবাই আমাক পুৰস্কাৰ দিব। সংগমতো আমি বহুত ডাঙৰ পুৰস্কাৰ পাওঁ। আমি সৃষ্টিৰ আদি মধ্য অন্তক জানতা ত্ৰিকালদৰ্শী হৈ যাওঁ আৰু ভৱিষ্যতে সিংহাসনধাৰী অধিকাৰী হৈ যাওঁ। এয়াই পুৰস্কাৰ। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ। ১। এই বেহদৰ জগতৰ পৰা অন্তৰেৰে সন্ন্যাস লৈ নিজৰ মমত্ব আঁতৰাই দিব লাগে। ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। ২। পিতাৰ সহায়কাৰী হৈ পুৰস্কাৰ ল'বৰ কাৰণে অশৰীৰ হ'ব লাগে, পবিত্ৰ হৈ থাকিব লাগে, সুদৰ্শন চক্ৰ ঘূৰাব লাগে, মৰমৰ ঘৰ আৰু মৰমৰ ৰাজধানীক স্মৰণ কৰিব লাগে। বৰদান, বিশেষত্বসমূহক সন্মুখত ৰাখি সদায় আনন্দেৰে আগবাঢ়ি যাওঁতা নিশ্চয় বুদ্ধিৰ বিজয়ী ৰত্ন হোৱা। শ্লোগান, পবিত্ৰতাৰ সভ্যতা থাকিলে সদৰ অৰ্থাৎ সীমিত আকৰ্ষণৰ পৰা উপৰাম হৈ যাবা। ওম শান্তি।